ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহা অভিযোগ অখিল গগৈৰ বিৰুদ্ধে জুবিন গাৰ্গৰ মৃতদেহক লৈ ৰাজনীতি কৰা আৰম্ভ কৰিছে বিধায়ক অখিল গগৈ এই অভিযোগ উত্থাপন কৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে আমি জুবিন গাৰ্গৰ লগত বা জুবিন গাৰ্গৰ মৃত্যুৰ হৈতে বা মৃতদেহক লৈ কোনো ধৰণৰ ৰাজনীতি কৰা নাই ৰাজনীতি কৰিছে কেৱল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই খাৰ কথাও কোৱা হৈছে যে আজিৰ তাৰিখত শ্যাম কানু মহন্তৰ লগত যিমানবোৰ ফটো ভাইৰেল হৈ আছে এতিয়া এনেকুৱা হ'ব যে মানুহে ফটো উঠা বাদ দিব মোৰ অসমৰ 1 কোটি মানুহৰ লগত সেলফি আছে ফটো আছে এতিয়া মই তেওঁলোকক বাধা দিম নেকি এনে প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে মই যদি মুখ খুলো তেনে হলে মহাভাৰত আৰম্ভ হ'ব ডাঙৰ খবৰ এই মুহূৰ্তত আমি লৈ আইছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত অখিল গগৈ নিজক কেতিয়া জুবিনৰ অনুৰাগী বুলি কোৱা নাছিল জুবিনক লৈ ৰাজনীতি কৰিছে অখিল গগৈ জীবন কালত অখিল গগৈ জুবিন অনুৰাগী বুলি কয়ে নাপালে জুবিনক লৈ ৰাজনীতি কৰি আছে অখিল গগৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ কথা সাধাৰণ মানুহে কেতিয়াও বুজি নাপায় মৃত শৰীৰক লৈ ৰাজনীতি কৰিছে অখিল গগৈ অখিল আৰু শ্যাম কানু একেই কোনো পৃথক নহয় অখিল গগৈ শ্যাম কানু মহন্ত একেই শ্যাম কানুৱে জুবিনৰ লগতে আটাইতকৈ বেছি ফটো উঠিছে এটা জুবিনক প্ৰশ্ন কৰিব নেকি অখিল গগৈ কলে খ হ'ব পাৰে অখিল গগৈ গুৰুত্ব দি লাভ নাই আমি ভৰিত ধৰি প্ৰণাম কৰিছো জুবিন গাৰ্গক কিন্তু অখিল গগৈ কি কৰিছে হেয়াও দেখুৱাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে অখিল গগৈয়ে বেলেগ অংগী ভংগী কৰি থাকিল আমি প্ৰণাম কৰিলো কিন্তু অখিল গগৈ বেলেগ অংগী ভংগী কৰি থাকিল মই যদি মুখ খুলো তেনে হলে মহাভাৰত হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জুবিন গাৰ্গৰ মৃত শৰীৰক লৈ অখিল গগৈ ৰাজনীতি কৰা বুলি মহা অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই মহা অভিযোগ উত্থাপন কৰা হৈছে জুবিন গাৰ্গৰ মৃতদেহকো এৰি দিয়া নাই অখিল গগৈ বৰ্তমান সময়ত জুবিন গাৰ্গৰ মৃত শৰীৰটোক লৈ ৰাজনীতি কৰি আছে অখিল গগৈ কলে খ হ'ব পাৰে অখিল গগৈৰ কথা সাধাৰণ মানুহে কেতিয়াও বুজি নাপায় জুবিনক লৈ ৰাজনীতি কৰা বাদ দিয়ক আমি কোনো ৰাজনীতি কৰা নাই জুবিন গাৰ্গক লৈ কোনো ধৰণৰ আমি ৰাজনীতি কৰা নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্তমান সময়ত দুটাকৈ গ্ৰুপে ছ'চিয়েল মিডিয়াত লিখি আছে এটা জুবিন অনুৰাগী যিয়ে জুবিনক সঁচা অৰ্থত ভাল পায় আৰু আনটো হৈছে বিজেপিক বেয়া পোৱা গ্ৰুপ আৰু যি নেকি বিজেপিক বেয়া পায় বিজেপি শাসনৰ পৰা আঁতৰাবলৈ এনে ধৰণৰ এক চক্ৰান্ত ৰচা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাম কি কৈছে হিমন্ত বিশ্ব শৰ্মা এক্সক্লুসিভ এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনক অখিল গগৈক জীৱন কালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলো কোনোবাই অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালো বুলি টুইট কৰা কৰবাত আছে নেকি কাৰোবাৰ লগত কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি এটোতো পলিটিক্স কৰি আছে আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয় তেওঁলোকে ভাবিছে ইয়াত ভোট আছে কিন্তু ইয়াত উল্টা পৰিব কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো যদি অখিল গগৈ অনুৰাগী হলহেঁতেন তেতিয়া কথাটো বেলেগ আৰু অখিল গগৈ আৰু শ্যাম কানু মহন্তৰ দুইটাৰেতো ডিমাণ্ড একে আৰু শ্যাম কানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলাপ্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেছ ভেলুত বুজি নাপাব তেওঁ যদি কয় এইটো খও হ'ব পাৰে তেওঁ আসলতে এইটোত কিবা কি কৰিব খুজিছে তেওঁ জানে গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে ভিডিঅ' আপোনালোকে দেখিছেনে নাই চাব আপোনালোকে ভিডিঅ'
আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ সিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলোঁ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে এইটো কি বস্তু এইটোতো কোনো মানুহে নকৰে গতিকে তেওঁ কি ভাবি কি কৰি থাকে এইটো সাধাৰণ মানুহে বুজিব নোৱাৰে পিজুছে অলপ যদি বুজিব আৰু আমি বুজি নাপাওঁ সেইটো মইতো বুজি নাপাওঁ গতিকে তেওঁৰ সেইটো চলি থাকিব তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলোঁ গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি গতিকে যোনে মৃতকৰ নামত ৰাজনীতি কৰে সি আচলতে তাৰ কোনো আইডেন্টিটিয়ে নাই আৰু ইনকুৱাৰীটো CMA কৰা নাই পুলিচেহে কৰি আছে কিবা ভাল বেয়া আছে কোৰ্টটো খোলা আছে আপোনালোকে কোৰ্টত যাবই পাৰে যদি কিবা ইনকুৱাৰীত কম বেছি হৈছে এই বিষয়টোলৈ যিবিলাকে ৰাজনীতি কৰিব খুদি আছে বহুত কম দেখা পায় ইমান দূৰলৈকে তেওঁলোকে দেখা নাপায় নহলে যি আবুল তাবুল কথা কৈ আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামতো FIR দি দিছে ই কি কৰিছে গোটেই বস্তুটোক এটা তৰল পৰ্যায়লৈকে ৰূপান্তৰ কৰা হোৱা নাই জানো যে এটা এজন মানুহৰ হত্যা বা মৃত্যু হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াই জীৱনতো জুবিন গাৰ্গক দেখা পোৱা নাই কথাও পতা নাই তেওঁৰ নামতো এখন FIR দি দিছে তাৰমানে কি গোটেই কথাটোৱে অসমীয়া জাতিটোক এটা তুলুঙা কৰিব খোজা হৈছে যে আমি যেন এটা তুলুঙা জাতি যি টি কথাৰ ওপৰত আলোচনা কৰি থাকিম মইতো ইমান আচৰিত হৈ গ'লো ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো FIR পৰিছে এইটো মিনিং কি এটা যি মানুহ ছিংগাপুৰত যোৱাও নাই তাৰ ওপৰতো ইয়াত FIR মাৰি আছে যে অমুকৰ লগত অমুকৰ ভাল আছিল আৰে আটাইতকৈতো জুবিন গাৰ্গৰ নিজৰে মানুহখিনিৰ লগত ভাল আছিল যাৰ য'ত ভাল আছিল তাতো এতিয়া ধৰক মোৰ লগত চন্দ্ৰ পাটোৱাৰী ফটো দেখুৱাই আছে আৰে আটাইতকৈ ডাঙৰ ফটোখনটো তেওঁ জুবিন গাৰ্গৰ লগতে আছে সেইকাৰণে কালি মই দেখিছোঁ আছুৰ প্ৰেচিডেণ্টৰো এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যাম কানু মহন্তৰ লগত কিন্তু শ্যাম কানু মহন্তৰটো আটাইতকৈ ভাল ফটোকেইখন জুবিন গাৰ্গৰ লগতে আছে এটা মইতো অসমত প্ৰতিদিনাই মোৰ কি জানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল এটা মই কি উত্তৰ দিম তেতিয়া মই মানুহক মোৰ লগত সেলফি উঠিব অহা মানুহবিলাকক মই খেদিব লাগিব CRP লগাই ততি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰো আগতো ক্ৰাইম কৰা নাই তেতিয়াহে ফটো উঠিব দিম তেনেকে মই কৰিব পাৰিম নেকি তো আপোনালোকেও কেতিয়াবা চাব আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে মইতো পুলিচে মোক কৈছে যে স্যাৰ জুনে জুনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত সবৰে তেওঁলোকৰ নাম লগত ফটো আছে আপোনালোকৰ ম্যাক্সিমাম পেপাৰ টিভিৰ নিজৰ মালিকৰ ফটো আছে আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি তাইজে যেটা নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায় এটা এটা কি বিৰম্বনা কৰি থৈছে তানে গোটেই কথাটো হল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয় কাৰ দোষ হলিয়াম কাক অলপমান অভিযুক্ত কৰিব পাৰিম কাবাৰ লগত যদি কাবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ কেতিয়াও মৃত মানুহৰ লগত এনেকে ৰাজনীতি নহয় আৰু সেইটো মই নাজানো কোৰ পৰা আৰম্ভ হ'ল এটোতো আমাৰ অসমত আগত কেতিয়াও নাছিল অখিল গগৈক জীৱন কালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলো কোনোবাই অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালো বুলি টুইট কৰা কৰবাত আছে নেকি কাৰোবাৰ লগত কেতিয়াবা অখিল গগৈ জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি এটোতো পলিটিক্স কৰি আছে আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয় সো তেওঁলোকে ভাবিছে ইয়াত ভোট আছে কিন্তু ইয়াত উল্টা পৰিব
কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো যদি অখিল গগৈ অনুৰাগী হ'লহেঁতেন তেতিয়া কথাটো বেলেগ আৰু অখিল গগৈ আৰু শ্যাম কানু মহন্তৰ দুইটাৰেতো ডিমাণ্ড একে আৰু শ্যাম কানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলাপ্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেছ ভেলুত বুজি নাপাব তেওঁ যদি কয় এইটো খও হ'ব পাৰে তেওঁ আসলতে এইটোত কিবা কি কৰিব খুজিছে তেওঁ জানে গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে ভিডিঅ' আপোনালোকে দেখিছে নে নাই চাব আপোনালোকে ভিডিঅ' আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ সিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলোঁ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে এইটো কি বস্তু এইটোতো কোনো মানুহে নকৰে গতিকে তেওঁ কি ভাবি কি কৰি থাকে এইটো সাধাৰণ মানুহে বুজিব নোৱাৰে পিজুছে অলপ যদি বুজিব আৰু আমি বুজি নাপাওঁ সেইটো মইতো বুজি নাপাওঁ গতিকে তেওঁৰ সেইটো চলি থাকিব তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলোঁ গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি গতিকে যোনে মৃতকৰ নামত ৰাজনীতি কৰে সি আসলতে তাৰ কোনো আইডেন্টিটিয়ে নাই আৰু ইনকুৱাৰীটো CM কৰা নাই পুলিচেহে কৰি আছে কিবা ভাল বেয়া আছে কোৰ্টটো খোলা আছে আপোনালোকে কোৰ্টত যাবই পাৰে যদি কিবা ইনকুৱাৰীত কম বেছি হৈছে এই বিষয়টোলৈ যিবিলাকে ৰাজনীতি কৰিব খুধি আছে বহুত কম দেখা পায় ইমান দূৰলৈকে তেওঁলোকে দেখা নাপায় নহ'লে যি আবুল তাবুল কথা কৈ আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামতো FIR দি দিছে ই কি কৰিছে গোটেই বস্তুটোক এটা তৰল পৰ্যায়লৈকে ৰূপান্তৰ কৰা হোৱা নাই জানো যে এটা এজন মানুহৰ হত্যা বা মৃত্যু হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াই জীৱনতো জুবিন গাৰ্গক দেখা পোৱা নাই কথাও পতা নাই তেওঁৰ নামতো এখন FIR দি দিছে তাৰমানে কি গোটেই কথাটোৱে অসমীয়া জাতিটোক এটা তুলুঙা কৰিব খোজা হৈছে যে আমি যেন এটা তুলুঙা জাতি যি টি কথাৰ ওপৰত আলোচনা কৰি থাকিম মইতো ইমান আচৰিত হৈ গ'লোঁ ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো FIR পৰিছে এইটো মিনিং কি এটা যি মানুহ ছিংগাপুৰত যোৱাও নাই তাৰ ওপৰতো ইয়াত FIR মাৰি আছে যে অমুকৰ লগত অমুকৰ ভাল আছিল আৰে আটাইতকৈতো জুবিন গাৰ্গৰ নিজৰে এই মানুহখিনিৰ লগত ভাল আছিল যাৰ য'ত ভাল আছিল তাতো এতিয়া ধৰক মোৰ লগত চন্দ্ৰ পাটোৱাৰীৰ ফটো দেখুৱাই আছে আৰে আটাইতকৈ ডাঙৰ ফটোখনটো তেওঁ জুবিন গাৰ্গৰ লগতে আছে সেইকাৰণে কালি মই দেখিছোঁ আছুৰ প্ৰেচিডেণ্টৰো এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যাম কানু মহন্তৰ লগত কিন্তু শ্যাম কানু মহন্তৰটো আটাইতকৈ ভাল ফটোকেইখন জুবিন গাৰ্গৰ লগতে আছে এতিয়া মইতো অসমত প্ৰতিদিনাই মোৰ কিজানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল এটা মই কি উত্তৰ দিম তেতিয়া মই মানুহক মোৰ লগত সেলফি উঠিব অহা মানুহবিলাকক মই খেদিব লাগিব CRP লগাই তহঁতি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰোঁ আগতো ক্ৰাইম কৰা নাই তেতিয়াহে ফটো উঠিব দিম তেনেকে মই কৰিব পাৰিম নেকি তো আপোনালোকেও কেতিয়াবা চাব আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে মইতো পুলিচে মোক কৈছে যে স্যাৰ যোনে যোনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত চবৰে তেওঁলোকৰ নাম লগত ফটো আছে আপোনালোকৰ ম্যাক্সিমাম পেপাৰ টিভিৰ নিজৰ মালিকৰ ফটো আছে আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি তাৰপিছত যেতিয়া নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায় এইটো এটা কি বিড়ম্বনা কৰি থৈছে তানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয় কাৰ দোষ হলিয়াম কাক অলপমান
অভিযুক্ত কৰিব পাৰিম, কাবাৰ লগত যদি কাবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ। কেতিয়াও মৃত মানুহৰ লগত এনেকে ৰাজনীতি নহয়। আৰু সেইটো মই নাজানো ক'ৰ পৰা আৰম্ভ হ'ল, এইটোতো আমাৰ অসমত আগত কেতিয়াও নাছিলে। অখিল গগৈক জীৱনকালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলোঁ। কোনোবাই অখিল গগৈক কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালোঁ বুলি টুইট কৰা ক'ৰবাত আছে নেকি কাৰোবাৰ লগত? কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি? এইটোতো পলিটিক্স কৰি আছে। আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হ'ল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয়। তেওঁলোকে ভাবিছে ইয়াত ভোট আছে, কিন্তু ইয়াত উল্টা পৰি